চিৰ চেনেহী মোৰ ভাষা জননী এতিয়াৰ পৰা গুৱাহাটীৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত অসমীয়া ভাষাৰ যি বেনাৰ সেই বেনাৰ লিখাটো বাধ্যতামূলক হৈ পৰিব কাৰণ দেখা গৈছে গুৱাহাটীৰ যি হাতীগাঁও লেখিকা শাখা আছে সেই লেখিকা সংস্থাই ইতিমধ্যে গুৱাহাটীৰ বিভিন্ন বিপণীসমূহলৈ গৈ তেখেতসকলে বিপণীসমূহৰ স্বত্বাধিকাৰীসকলক বিপণীসমূহৰ যিসমূহ বেনাৰ আছে সেই বেনাৰসমূহত ইংৰাজী বা হিন্দী ভাষাৰ লগতে অসমীয়া ভাষাত সেই বেনাৰসমূহ বাধ্যতামূলকভাৱে লিখাৰ কাৰণে তেখেতসকলে অনুৰোধ জনাইছে আৰু এই মুহূৰ্তত আমি সেই লেখিকা সংস্থাৰ লগত উপস্থিত আছোঁ আৰু আমি বৰ্তমান আজিৰ দিনটোত দেখা গৈছে প্ৰথম পৰ্যায়ত লেখিকা সংস্থাৰ গুৱাহাটীৰ যি হাতীগাঁও শাখা আছে সেই শাখাই প্ৰথম পৰ্যায়ত হাতীগাঁও চাৰিআলিৰ পৰা এই তেখেতসকলৰ যি অভিযান সেই অভিযান তেখেতসকলে আৰম্ভ কৰিছে আৰু বিভিন্ন বিপণীসমূহলৈ গৈ সেই বিপণীসমূহৰ স্বত্বাধিকাৰীসকলক অনুৰোধ জনাইছে যে আমাৰ আইৰ মুখৰ যি ভাষা মাতৃভাষা অসমীয়া সেই অসমীয়া ভাষাক আচলতে সন্মান জনাই অসমীয়া ভাষাটো জিলিকি উঠাবৰ কাৰণে অসমবাসীৰ সন্মুখত প্ৰত্যেকখন বেনাৰত অসমীয়া ভাষাটো তেখেতসকলে বাধ্যতামূলক কৰিবৰ কাৰণে বাধ্যতামূলকভাৱে লিখিবৰ কাৰণে তেখেতসকলে দোকানে দোকানে গৈ সেই বিপণীসমূহৰ মালিকসকলক অনুৰোধ জনাইছে এক প্ৰশংসনীয় পদক্ষেপ খুব আচলতে এক আদৰ্শ দেখুৱাইছে আৰু আমি দেখুৱাম আটাইকেইগৰাকী বাইদেউক আমি প্ৰথমে দেখুৱাই লৈছোঁ আমি তেখেতসকলৰ বক্তব্যসমূহ আমি ল'বলৈ চেষ্টা কৰিম এইসকল লেখিকা সংস্থাৰ বিভিন্ন দায়িত্বত আছে আৰু অসমীয়া জাতি আৰু অসমীয়া ভাষাৰ প্ৰতি তেখেতসকল যি দায়বদ্ধতা সেই দায়বদ্ধতা তেখেতসকলে দেখুৱাইছে আৰু আমি এটা কথা উল্লেখ কৰিব লাগিব যে বিভিন্ন সময়ত বিভিন্ন অসমীয়া ভাষাক ক'ৰবাত নহয় ক'ৰবাত শংকিত হয় বুলি বিভিন্ন সময়ত আমি কৈ আহিছোঁ কিন্তু অসমীয়া ভাষাৰ যি ব্যৱহাৰ সেই ব্যৱহাৰত ক'ৰবাত যেন আমি অসমীয়া লোকসকল থমকি গৈছোঁ আমি বিভিন্ন জাতি জনগোষ্ঠীৰে ভৰপূৰ এই অসমখনত বহিৰাগতসকলে অসমীয়া ভাষা ব্যৱহাৰ নকৰে বা অসমীয়া জাতিক তেখেতসকলে গুৰুত্ব প্ৰদান নকৰে বা অসমীয়া ভাষা ক'বলৈ বেয়া পায় এনেধৰণৰ কথা বহু সময়ত আমি কৈ গৈছোঁ কিন্তু আমি তেখেতসকলক আজি পৰ্যন্ত তেখেতসকলক আমি ওচৰত গৈ অনুৰোধ কৰিছোঁ নে নাই সেইটো আচলতে ডাঙৰ কথা কিন্তু এইসকল বাইদেউক আমি এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিব লাগিব কাৰণ তেখেতসকলে এটা প্ৰচেষ্টা হাতত লৈছে যে অকল গুৱাহাটীৰে নহয় সমগ্ৰ অসমৰ যিসমূহ ব্যৱসায়িক প্ৰতিষ্ঠান আছে বিভিন্ন বিপণী আছে সকলোতে যাতে হিন্দী বা ইংৰাজীৰ লগতে অসমীয়া ভাষাটো লিখাটো বাধ্যতামূলক আৰু অকল বাধ্যতামূলকেই নহয় বেনাৰখনত যেতিয়া অসমত আছে যেতিয়া অসমত ব্যৱসায় কৰিছে তেতিয়াহ'লে সেই বেনাৰখনত প্ৰথমেই দোকানখনৰ নামেই হওক বা বিপণীখনৰ যিটো নাম থাকিব নামটো প্ৰথমে কিন্তু অসমীয়া ভাষাৰ তাত ব্যৱহাৰ হ'ব লাগিব গতিকে খুব সুন্দৰ পদক্ষেপ আমি ধন্যবাদ জনাইছোঁ আৰু এই মুহূৰ্তত আমি লেখিকা সংস্থাৰ যিসকল বিষয়ববীয়া আছে সেই বিষয়ববীয়াসকলৰ পৰা আমি সমগ্ৰ যিটো আজি বিষয় তেখেতসকলৰ যিটো এইটো অভিযান সেই অভিযানৰ সম্পৰ্কত কথা পাতিবৰ কাৰণে আমি তেখেতসকলৰ কাষলৈ যাব বিচাৰিছোঁ আমিতো অসমীয়া ভাষাৰ ওপৰতে কাম কৰি আছোঁ ন ভাষা সংস্কৃতি জীয়াই নাথাকিলে আমি ভাবিছোঁ জীয়াই নাথাকিম সেইকাৰণে অসমীয়া ভাষাৰ চাইনবোৰ্ড দোকানৰ চাইনবোৰ্ডবোৰ ওপৰত অসমীয়া ভাষাক সন্মান জনাব পাৰে আমি আজি এই অভিযান আৰম্ভ কৰিছোঁ প্ৰথম আমাৰ অভিযান সফল হ'বলৈ আপোনালোকো আহিলে ধন্যবাদ এতিয়া আমাৰ প্ৰতিষ্ঠাপক সম্পাদিকা দীপা বৰা দত্তই অলপ তেখেতৰ কথা ক'ব তাৰপিছত আমাৰ বৰ্তমানৰ সম্পাদিকাই ক'ব লেখিকা সংস্থা অসমৰ আমাৰ মুখ্য উপদেষ্টা শ্ৰদ্ধাৰ হৰপ্ৰিয়া বাৰুকীয়াল বৰগোহাঁই সভাপতি মামণি গগৈ বৰুৱা ডাঙৰীয়াহঁতৰ দিহা পৰামৰ্শত আজি আমি এই পদক্ষেপ হাতত লৈছোঁ আচলতে আইৰ মুখৰ ভাষাই হৈছে আমাৰ অসমীয়া ভাষা আৰু অসমত যদি আমি আইৰ মুখৰ ভাষাক যদি অপমান কৰা হয় তেতিয়া আচলতে আমাৰ অসমীয়াৰ কোনো অস্তিত্ব হয়তো কেতিয়াও নাথাকিব আৰু লেখিকা সংস্থা অসমে সদায় ভাষা সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰত আজি 50 বছৰ ধৰি কাম কৰি আহিছে গতিকে তেনেকুৱা এটা অনুষ্ঠানৰ পৰা আজি আমাৰ এই বৃহত্তৰ হাতীগাঁও শাখা লেখিকা সংস্থা আমি অভিযান আৰম্ভ কৰিছোঁ যাতে প্ৰতিখন ব্যৱসায়িক প্ৰতিষ্ঠানত তেওঁলোকৰ নাম ফলকত প্ৰথমটো তেওঁলোকে অসমীয়াত লিখক তাৰপিছত তেওঁলোকে ইংৰাজী বা হিন্দী এইবিলাকত লিখিব সেইটো আমাৰ ফালৰ পৰা তেওঁলোকলৈ আমাৰ মাতৃভাষাৰ প্ৰতি যাতে সন্মান জনায় সেইটো আমাক তেওঁলোকৰ প্ৰতি আমাৰ এটা বিনম্ৰ অনুৰোধ এতিয়া আমি ইতিমধ্যে 10খনমান আমি ইতিমধ্যে লগ কৰা হৈয়ে গৈছে তাৰপিছত আমি ৰাস্তাৰ কিবাগিয়েও যাম কিন্তু বহুত ঠাইত ইতিমধ্যে দেখিছেও কিন্তু লিখিছেও তেওঁলোকে নিলিখাকেও থকা নাই গতিকে আই মুখৰ ভাষাক অসমীয়া হৈ কেতিয়াও অপমানিত হ'বলৈ আমি দিব নোৱাৰোঁ বিশেষকৈ লেখিকা সংস্থা অসমে যোনে 50 বছৰ গৰকিলে এনেকুৱা এটা অনুষ্ঠানৰ যেতিয়া আমি অংশীদাৰ গতিকে সেই অনুষ্ঠানৰ হৈ পেলাই আচলতে আজি আমি
বাইদেউহঁতৰ দিহা পৰামৰ্শ মতেই এই পদক্ষেপ ল'বলৈ আগবাঢ়িছোঁ আৰু আপোনালোকৰ যি সহায় সহযোগিতা সেইটোক আমি আন্তৰিকতাৰে আমি ধন্যবাদ। লেখিকা সংস্থা অসমৰ মুখ্য উপদেষ্টা শ্ৰদ্ধাৰ হৰপ্ৰিয়া বাৰিকাল বাইদেউ আৰু আমাৰ লেখিকা সংস্থা অসমৰ সভাপতি শ্ৰদ্ধাৰ মামণি বাইদেউ গগৈ বৰুৱাৰ নিৰ্দেশ কৰ্মে আজি এই অনুষ্ঠানটো নিৰ্দেশ ক্ৰমে তেওঁলোকৰ পৰা অনুৰোধ লৈ এই অনুষ্ঠানটো কৰিছোঁ। কাৰণ অসমীয়া আমাৰ মাতৃভাষা, জন্মতে আমি প্ৰথম মাতটো ফুটোতে এই অসমীয়া ভাষাতে কৈছিলোঁ। গতিকে আমি অসমীয়া ভাষাটোৰ প্ৰতি আমি যদি সন্মান নকৰোঁ তেতিয়াহ'লে অসমীয়াৰ হয়তো অসমত অস্তিত্ব নাইকিয়া হৈ পৰিব। গতিকে সেয়ে আমি সকলো ভাষাকে সন্মান কৰোঁ, এইটো নহয় যে আমি অন্য ভাষাক সন্মান নকৰোঁ। তথাপিও আমি অসমত প্ৰত্যেকখন দোকানৰ ফলকত প্ৰথম নামটো অসমীয়াত হোৱাটো বিচাৰোঁ। সেয়েহে আমি আজি প্ৰতিখন দোকানলৈ আহি যিকেইখন দোকানত অসমীয়া নামটো নাই তেওঁলোকক আমি অনুৰোধ কৰিম যাতে তেওঁলোকে প্ৰথমতে অসমীয়াত লিখক, তাৰপিছত তেওঁলোকৰ নিজৰ ইচ্ছা অনুযায়ী ইংৰাজী হিন্দীত যি লিখে তেওঁলোকে লিখিব পাৰে, যাতে অসমত থাকি তেওঁলোকে অসমীয়া ভাষাটোক সন্মান কৰে। এইখিনিও ক'বলগীয়া।